হয়, মই উপস্থিত আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত আৰু জীপ চাফাৰী আৰু হাতী চাফাৰী মুকলি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। 1938 চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি পৰ্যটন চলি আছে কাজিৰঙাত আৰু এই বছৰ কিছু পলম হলেও আচলতে আৰম্ভ হৈছে। আমি দেখুৱাই আছো সমগ্ৰ দৃশ্য। এই মুহূৰ্তত আমি উপস্থিত আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত। তেওঁলোকৰ সৈতে আমি কথা পাতিম, পোনে পোনে কথা পাতিম। হাতী চাফাৰী কৰিলে কেনেকুৱা লাগিছে? খুবেই ভাল লাগিলে। কি দেখা পালে? গড় দেখিলো, মহ আৰু হৰিণ দেখিলো। ক'ৰ পৰা আহিছে মানে? আমি ডিব্ৰুগড়ৰ পৰা আহিছো। ডিব্ৰুগড়। অসমৰ বিভিন্ন প্ৰান্তৰ লোক ইতিমধ্যে উপস্থিত আছে। আমি আন কেইবাগৰাকী লোক আছে। বাইদেউ, আপোনাৰ সৈতে অকণমান কথা পাতো। ক'ত আপোনাৰ ঘৰ? মাজুলী। মাজুলী? হয়। আজি কাজিৰঙাত কেনেকুৱা লাগিলে? কাজিৰঙা ভালেই লাগিলে। আমি কালি আহিলো। আজি ৰাতিপুৱা 7টা বজাত আমি এলিফেণ্ট চাফাৰী কৰিলো। তাৰপিছত এতিয়া আমি গড় দেখিলো, হৰিণা দেখিলো, মহ আৰু তেনেকে ভাল লাগিলে আৰু পৰিৱেশটো। আগতে আহিছে নে কাজিৰঙা? নাই অহা নাই, সেইবাৰ প্ৰথমবাৰ। আমি কিন্তু মাজুলীলৈ গৈছো দেই। আমি মাজুলীলৈ গৈছো। ৰাসত মাজুলীত এক অনন্য পৰিৱেশ হয় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী চাফাৰী কৰি এওঁলোক আপ্লুত হৈ পৰিছে। প্ৰথমবাৰৰ কাৰণে কাজিৰঙা আহিছে। মই আশা কৰিম এইসকলে আচলতে বেলেগসকল যিসকল লোক আছে, নিজৰ বন্ধু বান্ধৱ আছে, সেই সকলকো জনাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক পৰিৱেশৰ কথা। প্ৰকৃত অৰ্থত শীতৰ কুঁৱলী ফালি এইসকলে পুৱাৰ ভাগতে হাতী চাফাৰী কৰিছে আৰু আমি সমগ্ৰ দৃশ্য দেখুৱাই আছো। এয়া হাতী, এই হাতীতে আচলতে এই ধৰণে কঢ়িওৱা হয়, লোক কঢ়িওৱা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ লোক আহে, দেশী বিদেশী পৰ্যটকো আহে। এই বছৰ আচলতে COVID-19ৰ যি প্ৰকোপ, সেই প্ৰকোপৰ বাবে কিছু লোকৰ সংখ্যা কম, কিন্তু তৎসত্বেও যেন মানুহখিনি আহিছে কাজিৰঙালৈ। আৰু যোৱা 22 অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ পাছত শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল মুকলি হৈছে। মই ক'ৰ পৰা আহিছো দাদা? কলকাতা থেকে আইছি। আমি গুৱাহাটীতে আমার অফিস है, CPWD गौर कप्तानी विभाग। वो कर्मरत है मैं। अच्छा, you can say in Hindi, Assamese, Bengali also. বেঙ্গলি में। আমি অ্যাকচুয়ালি ওয়েস্ট বেঙ্গলের কলকাতায় থাকি। আমি 2019 ডিসেম্বর মাসে আমি গুয়াহাটি অফিসে ট্রান্সফার হয়ে যাই। আজকে কেমন লাগলো? আজকে খুব ভালো লাগলো। এলিফ্যান্ট সাফারি এবং পরিবেশ খুব ভালো, খুব ভালো লাগিছে। খুব ভালো লাগছে। আমরা আশা করব আপনার কলিগ জনকেও জানিয়েবেন। জানাবো, এবং কলকাতা থেকে তো অনেক লোক আসে, এবং আরো আসার জন্য আমি উৎসাহিত করিব যে আরো আসো। ডেফিনেটলি প্লিজ কনভে দিস মেসেজ টু ইউর ফ্রেন্ড সার্কেল। থ্যাংক ইউ। আমি দেখুৱাই আছো সমগ্ৰ দৃশ্য। আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক পৰিৱেশত এই ধৰণে আপ্লুত হৈ পৰে বিভিন্নজন। আমি দেখুৱাইছো হাতীক কল খোৱাৰ এক অনন্য দৃশ্য। আমাৰ কেমেৰাত বন্দী আছে ভিডিঅ'জনে, ৰাজুৱে দেখুৱাইছে সমগ্ৰ দৃশ্য দেখুৱাইছে এই মুহূৰ্তত। আৰু এই ধৰণে আচলতে হাতীৰ সৈতে চেলফি তুলিছে বা তেনেকুৱাকে পৰিৱেশবোৰ জীপাল কৰি তুলিব যত্ন কৰিছে। মোৰ সৈতে আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ বন বিষয়া আছে বিবিধ দিহিঙীয়া। আমি দিহিঙীয়া ডাঙৰীয়াৰ সৈতে কথা পাতিম। দাদা, আপুনি নতুনকে জইন কৰিছে কাজিৰঙাত আৰু প্ৰথমবাৰৰ কাৰণে আপুনি এবাৰ হাতী চাফাৰী পাইছে। শেহতীয়াকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যিহেতু বন্ধ হৈ আছিলে যোৱা মাৰ্চ মাহৰ পৰা, কেনেকুৱা আপোনাৰ অনুভৱটো কেনেকুৱা পাইছে? আমি 13 নৱেম্বৰৰ হাতী চাফাৰীটো মুকলি কৰি দিছোঁ। চ' আমি শনিবাৰ আৰু দেওবাৰে যথেষ্ট সংখ্যক আমি টুৰিষ্ট পাইছোঁ আৰু আমি সদ্যহতে 1 ঘণ্টা জোৰা এটা হাতী চাফাৰী কৰাইছোঁ। চ' ৰাইজসকল মানে বা টুৰিষ্টসকল মানে সুখী বুলি ভাবিছোঁ। আৰু সদ্যহতে আমাৰ দুজন আমাৰ ইজৰাইলৰ পৰা কালি জীপ চাফাৰীৰ কাৰণে দুজন ইজৰাইলৰ পৰা বিদেশী টুৰিষ্ট আহিছিলে। চ' তেওঁলোকো সুখী। আৰু যোৱাকালি আমাৰ ডিম্পু আহিছিলে। এনে সামগ্ৰিকভাৱে মানুহখিনিয়ে দেখা পাইছে নে কিবা? হয় হয় হয়, তাত গোটেইখিনি জন্তুৱে দেখিছে। আপোনাৰ চাম্বাৰ দেখিছে, আপোনাৰ হকডিয়েৰ দেখিছে, বাকী মহটো দেখিবই বাগৰিত, সেইটো কমন। বাকী আমাৰ মহ দেখিছে, গাহৰি দেখিছে। আজি কিছু সময়ৰ পিছতে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক নতুন সংযোজন বান্দৰডুবি এলেকা মুকলি হ'ব আপোনাৰ ৰেঞ্জৰ আণ্ডাৰতে 396 হেক্টৰ ভূমিৰ। কি ধৰণে প্ৰিপেয়াৰেশ্যন কোনে মুকলি কৰিব? চ' আমি বৰ্তমান প্ৰায় তাত 6 কিলোমিটাৰ ৰাস্তা আমি মুকলি কৰি দিছোঁ। চ' পিছত আমি ভাবিছোঁ আৰু 3 কিলোমিটাৰ তাত এড কৰিম। চ' আমাৰ কেশৱ মহন্ত ছাৰ আহিব, তেখেতে আমাৰ উন্মোচন কৰিব, দ্বাৰ মুকলি কৰিব। চ' বান্দৰডুবি প্ৰথমবাৰৰ কাৰণে আমি টুৰিষ্টৰ কাৰণে মুকলি কৰি দিম আৰু তাত অসংখ্য জীৱ জন্তু দেখিব বুলি মই ভাবিছোঁ। শেহতীয়াকৈ তাত উচ্ছেদ হৈছিল। হয় হয় হয়, আমাৰ যোৱা বছৰ তাত উচ্ছেদ অভিযান চলিছিলে আৰু এতিয়া টুৰিষ্টৰ কাৰণে মুকলি কৰি দিয়া হৈছে। হয়, বিগত সময়ছোৱাত আচলতে উচ্ছেদ কৰা হৈছিলে আৰু আমি দেখুৱাই আছো হাতী চাফাৰী
দৃশ্য অনন্য সুন্দৰ পৰিৱেশ দেখুৱাই আছো এইসকল লোকে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত নৈসৰ্গত জীৱনৰ গান বিচাৰি এই ধৰণে আহিছে আৰু সমান্তৰালকৈ জীপ চলি আছে ভিডিঅ'জনে ৰাজুৱে দেখুৱাই আছে জীপ চলি আছে আৰু হাতী চাফাৰী যি সুন্দৰ পৰিৱেশ এই সুন্দৰ পৰিৱেশ কেনেকৈ উপভোগ কৰিছে কি ধৰণে উদযাপন কৰিছে সময়খিনি আমি সেই সমগ্ৰ কথাখিনি পাতিম তেওঁলোকৰ সৈতে পাতিম কেনেকৈ সময়খিনি পাৰ কৰিছে আমি হাতীৰ পিঠিত থকা লোকসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত চাওঁ দাদা অকণমান আগবাঢ়ি আহক আপুনি আপোনাৰ সৈতে কথা পাতো ইয়াতহে ৰখাব নেকি অকণমান আগবাঢ়ি আহক কথা পাতো আকৌ তালৈকে গুচি যাব আমি দেখুৱাই আছো কি কেনেকৈ আচলতে অনুভৱখিনি কেনেকুৱা সেই কথাখিনি আমি জানিম এতিয়া বহুত দিনৰ পাছত টুৰিষ্ট ফুৰাইছে কেনেকুৱা লাগিছে আপোনাৰ ভালেই লাগিছে ভাল লাগিছে ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ নগাঁও এই হাতীৰ কি নাম লক্ষীমালাৰ পিঠিত উঠি কেনেকুৱা অনুভৱ কৰিছে বহুত ভাল লাগিছে খুব ভাল লাগিছে ক'ৰ পৰা আহিছে আপোনালোক দুলীয়াজান মাজুলী যোৰহাট বিভিন্ন গৰাকী কেনেকুৱা লাগিছে যথেষ্ট ভাল লাগিলে কি দেখা পালে আমি গড় হৰিণা এনেকে দেখা পালো আৰু গাহৰি বন গাহৰি দেখা পালে বৰ ভাল লাগিছে আমি আজি বহুত দিনৰ মূৰত ওলাব পাই পেলাই আৰু কাজিৰঙা খোলা বুলি গম পাই আমি আহিলো আহি পেলাই বহুত জীৱ জন্তুৱে দেখা পালো আমি হয় কাজিৰঙালৈ আহিছেনে আগতে এবাৰ আহিছিলো বহু বছৰ আগতে এবাৰত আচলতে কাজিৰঙা মন নভৰে কেনেকুৱা লাগিছে ভাল লাগিছে ক'ত ঘৰ দুলীয়াজান ঘৰ দুলীয়াজানৰ পৰা আহিছে তৈলনগৰী দুলীয়াজান এইসকল আহিছে তৈলনগৰী দুলীয়াজান আমি বাইদেউ কেনেকুৱা অনুভৱ কি দেখা পালে ভাল লাগিলে বনৰীয়া মহ আৰু গড় দেখিলো চাম্বাৰ দেখিলো আৰু কেইবাবিধো পশু দেখিলো খুব ভাল লাগিলে চাই তোমাৰ কি নাম ভাগৱতী কোন ক্লাছত পঢ়ে ক্লাছ 5 কি দেখা পালা মই ৰাইনো দেখি পালো এলিফেণ্ট আৰু বহুত কেইটা বাৰ্ড আচ্ছা বাৰ্ড দেখা পালা ডিয়াৰ দেখা পালা আগতে আহিছেনে কাজিৰঙালৈ আগতে আহিছিলো খালি বহুত সৰু আছিলে সেইকাৰণে একো মনতে নাই কোন ক্লাছত পঢ়া তুমি এতিয়া 5 ক্লাছ 5ৰ ভাগৱতীয়ে কিবা এটা লিখিবা দেই কাজিৰঙাৰ আৰু লগৰসকলক ক'বা কাজিৰঙালৈ আহিবলৈ আমি আচলতে কাজিৰঙাৰ অনন্য পৰিৱেশ দেখুৱাই আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ধৰণে বিভিন্ন গৰাকী পৰ্যটক আহে দেশী বিদেশী পৰ্যটকৰে ভৰি পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু শেহতীয়াকৈ আচলতে মুকলি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কিছু সময়ৰ পাছতে আজি বান্দৰডুবি যি নতুনকৈ সংযোজিত এলেকা সেই বান্দৰডুবি এলেকা মুকলি কৰা হ'ব আৰু আমি সমগ্ৰ দৃশ্য দেখুৱালৈ বিভিন্নজনে এই ধৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত নৈসৰ্গত জীৱনৰ গান বিচাৰি উপস্থিত হৈছে আৰু তেওঁলোকে আপ্লুত হৈ পৰিছে এক প্ৰকাৰ আপ্লুত হৈ পৰিছে আৰু আমি দেখুৱালো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা এই মুহূৰ্তত সমগ্ৰ দৃশ্য পৰৱৰ্তী সময়ত আমি দেখুৱাই যাম দেশী বিদেশী পৰ্যটকৰ কি ধৰণে আহে বা বান্দৰডুবিৰ যি এলেকা মুকলি কৰিব সেই মুকলি প্ৰসংগ সমগ্ৰ দৃশ্যবোৰ আমি দেখুৱাই যাম কাৰণ যিহেতু নতুনকৈ 396 হেক্টৰ ভূমি কাজিৰঙাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেই অন্তৰ্ভুক্ত ভূমিত কেনেকৈ পৰ্যটক উপস্থিত হয় বা তাৰ সমগ্ৰ বিষয়ে আমি দেখুৱাই যাম এই মুহূৰ্তত দেখুৱালে আমি কাজিৰঙা অন্তৰ্ভাগৰ পৰা সমগ্ৰ দৃশ্য